চৌধুৰী বজাৰস্থিত মধ্যম চামৰালীত ৱাজৰ প্ৰস্তুতি আৰম্ভ। দ্বিতীয় সংখ্যক বাৰ্ষিক ৱাজ মেহফিলৰ আয়োজন কৰিছে মাদ্ৰাছা পৰিচালনা সমিতি। আল জামিয়াতুছ ছালিহাত মাদ্ৰাছাতুল বানাতত বছৰীয়া ৱাজ মেহফিলৰ আয়োজন। অহা 13 জানুৱাৰী ৰোজ সোমবাৰে অনুষ্ঠিত হ'ব বছৰীয়া ৱাজ মেহফিল। উক্ত ৱাজ মেহফিলত আমন্ত্ৰিত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব কাছাৰস্থিত শ্বেখুল হাদিছ শিলচৰ টাইটেল মাদ্ৰাছাৰ হজৰত মৌলানা আমজাদ হুছেইন। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কৰিমগঞ্জৰ এংলা বজাৰ টাইটেল মাদ্ৰাছাৰ শ্বেখ আলহাজ হজৰত মৌলানা তাহিল খব কাছিমি। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা জাকিৰ হুছেইন নদভী, কাৰী নাজিৰ হুছেইন আৰু কাৰী হিলালুদ্দিন। উক্ত ৱাজ মেহফিলত ইছলাম ধৰ্মাৱলম্বী লোকৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আল জামিয়াতুছ ছালিহাত মাদ্ৰাছাতুল বানাতৰ পৰিচালনা সমিতিয়ে। আমি 2023 চনত আমাৰ আল জামিয়াতুল ইছলামিয়া বানাত মাদ্ৰাছাখনৰ আৰম্ভ কৰিছোঁ। যোৱা এবছৰৰ পৰা আমি ৰাইজৰ সমাজৰ সেৱা আগবঢ়াই আহিছোঁ। আমাৰ ইয়াত প্ৰায় 80জন ছাত্ৰীয়ে পাঠদান লৈ আছে। আমাৰ শিক্ষকসকলে এবছৰৰ যি মেহনত কৰিছে, এই মেহনতত আমি উপকৃত হৈ নতুন বছৰৰ কাৰণে 13 ফেব্ৰুৱাৰীত ৰোজ সোমবাৰ আমি দ্বিতীয় বাৰ্ষিক জলচাৰ আয়োজন কৰিছোঁ। আমি আমাৰ 13 ফেব্ৰুৱাৰী সোমবাৰ, সেইকাৰণে আমি ৰাইজক আমাৰ এই প্ৰগ্ৰামৰ কাৰণে আমন্ত্ৰণ দিছোঁ। আপোনালোক সকলো দূৰ দৰাজৰ পৰা আৰু আমাৰ ওচৰা ওচৰিৰ মানুহ সকলো আহি যাতে আমাৰ এই জলচাখনক আগবঢ়াই লৈ যাবলৈ বৃহৎ সংখ্যক মানুহ জমা হৈ এই দিনী মহফিলখনক উপকৃত কৰিবলৈ ৰাইজক আমি আহ্বান জনাইছোঁ। আমাৰ দ্বিতীয় বাৰ্ষিক জলচাখনৰ প্ৰধান অতিথি থাকিব হজৰত মৌলানা আমজাদ হুছেইন কাছিমি চাহাব, মুফাssiৰে কুৰআন শ্বেখুল হাদিছ শিলচৰ টাইটেল মাদ্ৰাছা। মুখ্য অতিথি হিচাপে থাকিব আলহাজ হজৰত মৌলানা তাহিৰুল ইছলাম কাছিমি চাহাব, এংলা বজাৰ টাইটেল মাদ্ৰাছা কৰিমগঞ্জ। আৰু লগতে থাকিব বিশিষ্ট অতিথি হজৰত মৌলানা জাকিৰ হুছেইন নদভী চাহাব, নীলবাগান জলালিয়া আলিয়া হাফিজিয়া মাদ্ৰাছা। আৰু লগতে বিশেষ উলামায়ে কেৰামৰ উপস্থিত থাকিব। গতিকে আমি সকলো ৰাইজক আমাৰ এই জলচাখন কামিয়াব কৰিবলৈ আহ্বান জনাইছোঁ।